মই চালো ৰৈ ৰৈ বিনালে। কেনেকুৱা লাগিছিল অ' যে চানিদুল জুবিন দাৰ চিনেমাখন চাই ৰৈ ৰৈ বিনালে। তাৰপৰা টিকে বাই কৈছে মই চালো দেলহি বঢ়িয়া। গোটেইকেইজনে চালা ন? মইহে চাবলৈ পোৱা নাই। টিকে বাই কৈছে বহুত কান্দিছো অ'। হয় নেকি? কান্দিবতো লাগিবই ন জুবিন দাক যেতিয়া এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ আকৌ এবাৰ মৰে মৃত্যু হয়। সাগৰৰ পাৰত। কিন্তু সঁচা সচি মৃত্যুটো সাগৰৰ মাজতে হৈছিলে। ইমান মানে সাদৃশ্য আছে জুবিনদাৰ সেই চিনেমাখনৰ মৃত্যু আৰু সঁচা সচিকে মৰা মৃত্যুৰ মাজত ইমান মানে মিলি গৈছে কথাবোৰ। কোনো পাৰ্থক্য নাই মানে যে এইটো পাৰ্থক্য আছিল তেনেকে নহয়। সদায় সাগৰৰ পাৰতে জুবিন দাৰ মৃত্যু হ'ল। জুবিন দাই কৈছিলে মই ৰৈ ৰৈ বিনালে চিনেমাখন চালে অসমবাসীয়ে কান্দিবই লাগিব বুলি কৈছিলে। সঁচাকে জুবিন দাও মৰিলে আমাৰ মাজত নাই বাৰু বৰ্তমান, কিন্তু অন্তৰত আছে জুবিন দাৰ নাম। আৰু জুবিন দাইটো কোৱা কথাবোৰ সঁচা সঁচি মানে আখৰে আখৰে ফলি আছে। যে মই মৰিলে অসমবাসী ৰাইজে চিঞৰি চিঞৰি কান্দিব, বুকু ঢকিয়াই কান্দিব। অসমখন ৭ দিন বন্ধ হ'ব। আৰু মোক কৈছিলে সাগৰখন সাঁতুৰিব পাৰিম জানো? সঁচাকে সাগৰখন সাঁতুৰিব নোৱাৰিলে সেইবাবে জুবিন দাৰ মৃত্যু হ'ল। চানিদুলে কৈছে ভাল লাগিছে। হয় নেকি? ভালতো লাগিবই ন জুবিন দাৰ এখন 19 বছৰ দিনে কষ্ট কৰি যোৱা এখন চিনেমা, যিখন চিনেমাৰ কাৰণে জুবিন দাই 19 বছৰ চেষ্টা কৰি গৈছে। 19 বছৰৰ পৰা কাহিনী লেখি 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 নিজৰ জীৱনৰ লগত মিলি যোৱাকে লিখিছে মানে কাহিনীবোৰ। প্ৰতিটো কাহিনী মানে জুবিন দাৰ লগত হুবহু মিলিছে মানে। মই চোৱা নাই, কিন্তু অনুভৱ মানে মোৰ মনৰ পৰাই কয় মানে তেনেকুৱা। আৰু সেইবাবে হয়তো জুবিন দাৰ সেই সাগৰত মৃত্যু হৈছে। চিনেমাখনত সাগৰত মৃত্যু হৈছে আৰু বাস্তৱত সঁচা সচিকৈ সাগৰতে মৃত্যু হৈছে। ইমানে মানে সাদৃশ্য আছে জুবিন দাৰ সেই চিনেমাখন কাহিনীৰ লগত। টিকে ভাই কৈছে অসমীয়া বুজি নোপোৱা মানুহেও চাইছে জুবিন দাৰ ফিল্মখন। হয় নেকি? বা মানিব লাগিব দেই। ক'ত দিল্লীত নহয় জানো টিকে ভাই? কাৰণ সেইটো আৰু এতিয়া গোটেই অসম গোটেই অল ইণ্ডিয়াত মানে ভাইৰেল হৈ আছে জুবিন দাৰ ৰৈ ৰৈ বিনালেখনে পুৰা ৰেকৰ্ড ভাঙি দিছে। বলীউডৰ ৰেকৰ্ড ভাঙিছে, বলীউডৰ চিনেমা আঁতৰাই দিছে জুবিন দাৰ চিনেমাৰ কাৰণে। অকল জুবিন দাৰ চিনেমা চলিব লাগে, বলীউড প্ৰয়োজন নাই মানে বলীউড নালাগে আমাক। অকল জুবিন দাৰ চিনেমা লাগে। অসমবাসীয়ে জুবিন দাৰ চিনেমাখন চাওক আৰু জুবিন দাৰ য'তেই থাকক জুবিন দাৰ আশা পূৰণ কৰক আশা। সেইটোৱে বিচাৰি হলিউড বলীউড চব আউট কৰি দিছে মানে হলৰ পৰা। জুবিন দাৰ চিনেমা চলিব অসমত। এতিয়া অসমত 3G 4G 5G চলিছে হয়নে? বাকী চবতে কিন্তু অসমত ZG চলি আছে ইম্পৰ্টেণ্ট মানে চবতকৈ। ZG মানে জুবিন গাৰ্গ চলি আছে। আৰু আগন্তুক দিনতো সদায় জুবিন গাৰ্গকে ZG চলি যাব। চানিদুল কমেণ্ট কৰা আৰু দেলহিত ন? টিকে ভাই দেলহিত চাইছে ন? মানে কি সেই মানুহবিলাকে এইটো ভাবিছে চিনেমাখনো বুজি নাপালেও ধৰ সিহঁতেতো হিন্দীত চাইছে ন? দেলহি মানুহবিলাকে হিন্দীত যিবিলাক নেকি ইউটিউবাৰ বা যিবিলাক নিউজ চেনেল সিহঁতেতো তাত চাইছে। ৰৈ ৰৈ বিনালে চিনেমাখনৰ ত কিবা নহয় কিবা এটাতো সিহঁতে বুজি পাইছে কিবা এটা। সিহঁতেও চাবলৈ বিচাৰিছে যে এখন কেনেকুৱা চিনেমা হ'ব। যিখন নেকি বলীউডক টক্কৰ দিছে। তাতে জুবিন দাৰ চিনেমা। সিহঁতে বুজি নাপালেও মানে ধৰক কাহিনীটো দৃশ্যাংশবোৰ চাবলৈ তেহেঁতে আগ্ৰহে ওলাই আহি জুবিন দাৰ চিনেমাখন চাইছে। কিন্তু অসমত মোবাইল এলাও নাই। মোবাইল এলাও নাই মানে হেৰি কৰিছে আকৌ এইবিলাক পাইৰেচি কৰিছে আকৌ, যিবিলাক বেয়া কাম কৰিছে আকৌ। জুবিন দাৰ চিনেমাখন তেওঁলোকে মোবাইলত ৰেকৰ্ডিং কৰিছে আকৌ, ৰেকৰ্ডিং কৰি য'ত ত'ত আপলোড দি দিছে। ফেচবুকত লাইভ দিছে, কোনোবাই কিবা কৰিছে কিবা কৰিছে। সেইবোৰ আচলতে হ'ব দিব নালাগে, ভালে কৰিছে। যদি ময়ো নিওঁ মোৰ মোবাইলটো ৰাখি থলেও মই বেয়া নাপাওঁ। কেলে জুবিন দাৰ চিনেমাখন অকল হলৰ বাহিৰে বেলেগত চলিব নালাগে। লাগিলে পিছত ফ্ৰীকে দেখুৱাওক চিনেমাখন চলি শেষ হোৱাৰ পাছত। আপত্তি নাই, কিন্তু চিনেমাখন চলি থকাৰ পাছত এনেকুৱা বেইমানি কৰিব নালাগে। জুবিন দাক মানে জুবিন দাৰ মনত আঘাত দিয়াৰ দৰে হ'ব। হয় নহয় কওকচোন বাৰু আপোনালোকে? জুবিন দাৰ মনত আঘাত দিয়া নিচিনা হ'ব নাই যদি আমি সেই চিনেমাখন মোবাইলৰ দৰে যদি চাওঁ। নিজে চামটো চামেই পইচা ভৰি, কিন্তু আনকো আমি ফ্ৰীকে দেখুৱাব বিচাৰিছো নহয় মোবাইলৰ যোগেদি। লাগিলে সেয়া তেওঁলোকৰ চেনেলে হওক বা পেজতে হওক। পেজটো বাঢ়ক বুলি মানুহে ফল'ৱাৰ্ছ বাঢ়ক বুলি সেইটো নহয়।